আমার একটা প্রোগ্রাম একটা চলি আছে এটা হল NSS এটা দেখিছা NSS ন্যাশনাল সার্ভিস স্কিম এটি ইতিমধ্যে আমার লঞ্চ হয়ে গেছে কিন্তু আজিৰ পৰা আমি অ্যাক্টিভলি আমি মানে কামনা কৰি আৰু তাৰ কাৰণে তোমালোকৰ এটা প্ৰগ্ৰাম আছে এটা হল ভলান্টিয়াৰ ৰেজিষ্ট্ৰেচন আৰু আনটো হল অৰিয়েন্টেশন NSS or under অধীনত NSS স্কুলৰ অধীনত যিসকল ছাত্ৰ-ছাত্ৰী কাম কৰি তেওঁলোকক আমি ভলান্টিয়াৰ NSS ভলান্টিয়াৰ ঠিক আছে সো NSS ভলান্টিয়াৰ ৰেজিষ্ট্ৰেচন হ'ব আজি আৰু অৰিয়েন্টেশন প্ৰগ্ৰাম এটা হ'ব দুইটা সামৰি পেলাই আজি আমাৰ তাত আৰু কাৰ্যসূচীখন ক'ত হৈ আছে আমাৰ PMC ৰেলা হাই ছেকেণ্ডাৰী স্কুল গতিকে তোমালোক সকলোকে মই আদৰণি জনাইছো এই প্ৰগ্ৰামটোলৈ এই অনুষ্ঠানৰ মুৰব্বী হিচাপে কি NSS ৰ উদ্দেশ্য কি ইটো কৰিলে কি হয় এই গোটেইখিনি বস্তু আজি আমি মানে এই অৰিয়েন্টেশন প্ৰগ্ৰাম আমি আলোচনা এটা চোৱা বহুতে এইটো NSS নামটো আগতে শুনিছিলা শুনা নাই চাগে NCC শুনিছা NCC সবে শুনিছা কিন্তু NSS টো হয়তো ইমান শুনা নাই NCC কিয় শুনিছা কাৰণ NCC কেনেকুৱা কাম যে যেতিয়া তোমাৰ পেৰেন্টস হয় না এইবিলাকো দেখা পায় তুমি অমুকৰ NCC টিম যদি তো আমাৰ NSS ৰ দ্বাৰা কি কাম কৰা হয় এইটো বস্তু তোমালোকে দেখা পোৱা নাই কাৰণ তোমালোকে NSS ৰ নামটো গম পোৱা কিন্তু আজিৰ পৰা তোমালোকে NSS ৰ কামটো গম পাবা আৰু নিজকে NSS ৰ ভলেন্টাৰ অৰ্থাৎ স্বেচ্ছাসেৱক হিচাপে নিজৰ মানে অৱদান আমাৰ এই ভেল্লা উচ্চতৰ মাধ্যমিক বিদ্যালয় NSS ইউনিটত দিব পাৰিব এটা গতিকে আমি প্ৰথমতে অৰিয়েন্টেশন প্ৰগ্ৰামটো আৰম্ভ কৰো আৰু শেষৰ দিনা আমি ৰেজিষ্ট্ৰেচন কৰি শেষৰ দিনা ঠিক আছে এটা চোৱা এইটো আমাৰ মেইন প্ৰগ্ৰামৰ এইটো কানে দিছো আমি প্ৰথমতে NSS ৰ বিষয়ে চাই যে NSS নো কি হয় প্ৰথমতে আমি ইয়াৰ প্ৰথম মিনিংটো চাম NSS না সো NSS কেনেকুৱা বস্তু যে নেশনেল কি লিখা আছে নেশনেল সার্ভিস স্কিম আৰু অসমীয়াত কয় কি ৰাষ্ট্ৰীয় সেৱা যোজনা ঠিক আছে গতিকে ৰাষ্ট্ৰীয় সেৱা যোজনা বা নেশনেল সার্ভিস স্কিম এই বস্তুটো একচুয়ালি এটা ভলান্টাৰী সার্ভিস আৰু এই গোটেইখিনি বস্তু তোমালোকৰ যদি চোৱা গভৰ্ণমেন্ট সেক্টৰ পাব্লিক সার্ভিস প্ৰগ্ৰাম ঠিক আছে ইয়াতে যদি চা এটো এটা জনসেৱামূলক পাব্লিক সার্ভিসটো কম পাইছে এটা জনসেৱামূলক কাৰ্যসূচী হয় ইয়াত কিছুমান আমি এনেকুৱা কাম কৰিম যিখিনি কামৰ দ্বাৰা তাৰমানে আমি জনসেৱা কৰিব পাৰোঁ এটা তোমালোকৰ বয়সৰ এইটো বস্তু কিয় প্ৰয়োজন এইটো বস্তু মই কৈ আছো চাবা ইয়াৰ বিষয়ে আৰু সবিশেষ আলোচনা কৰাৰ আগতে মই মহাত্মা গান্ধী জাতিৰ পিতা মহাত্মা গান্ধী দিয়া শিক্ষা সম্পৰ্কীয় এটা উক্তি ক'ব বিচাৰো যে তেখেতে তোমালোকে পাইছা এডুকেশ্যনত যে মহাত্মা গান্ধী কি কৈছিল যে শিক্ষাৰ দ্বাৰা মই শিশুৰ সৰ্বাংগীন বিকাশক বুজো শাৰীৰিক মানসিক আৰু আধ্যাত্মিক গতিকে এনেকুৱা কথা নহয় যে শিক্ষাৰ দ্বাৰা ষ্টুডেণ্ট এটা কি হ'ব লাগিব সৰ্বাংগীন বিকাশ হ'ব মানে কমপ্লিট পাৰ্চনেলিটি ডেভেলপমেণ্ট হ'ব অল ৰাউণ্ড ডেভেলপমেণ্ট যিটো হয় আৰু এই অল ৰাউণ্ড ডেভেলপমেণ্টটো তোমালোকে এই ক্লাছৰ ভিতৰত বা কিতাপ কেইখন পঢ়ি নপঢ়া তাৰ সেইখিনি বস্তু তোমালোকে জানিবলৈ হ'লে বা তোমালোকৰ সৰ্বাংগীন বিকাশ সামাজিক বিকাশে হওক সেই বিকাশ তোমালোকে নিজকে বিকশিত কৰি তুলিব লাগে তোমালোকে স্কুলৰ বাহিৰত ওলাই কিছুমান চাব লাগে এতিয়া তোমালোকে এটা বস্তু চাবা এই মহাত্মা গান্ধীৰ লগত এই NSS কি সম্পৰ্ক তোমালোকে এটা ফোন দেখা পাইছা বা কেতিয়া হৈছিল 4 ছেপ্টেম্বৰ 1969 আৰু এই যিটো চন আছিল আমি ক্লাছ 10 ত তোমালোকক মই ক্লাছ শিকাইছিলো মহাত্মা গান্ধী জন্ম কেতিয়া কিমান চনত হৈছিল 1869 মনত আছে 1869 গতে 1969 কিমান হৈছে কত বছৰ না 100 বছৰ পিছত মানে মহাত্মা গান্ধীৰ জন্মৰ 100 বছৰ পিছত তেখেতক মানে সম্বৰ্ধনা দিয়া হিচাপে তাৰ মানে কি কৰা হৈছিল এই NSS ইউনিটটো বনোৱা হৈছিল আৰু আমি যেতিয়া জাতিৰ পিতা মহাত্মা গান্ধীৰ কথা গম পাওঁ তেতিয়া তেখেতৰ যিখিনি অৱদান সমাজলৈ বা জাতিলৈ আমি তেখেতৰ কথাটো আমাৰ আগত আহে আৰু তেখেতক মানে আমি তেখেতৰ মানে আইডিঅলজিটো আমি ফলো কৰাৰ কাৰণে এনেকুৱা এটা ইউনিট গঠন কৰা হৈছিল 1969 ঠিক আছে চনটো গম পালা এতিয়া কথা এইটো স্পন্সৰ কাই কৰে স্পন্সৰ মানে ইয়াতে যদি চাওক পৃষ্ঠপোষকতা কোনে কৰে ইয়াৰ কাৰণে যিখিনি আমাৰ কাম হ'ব
বা গোটেইখিনি বস্তু হওক টকা পইচা হওক গোটেইখিনি বস্তু ইয়াতে যদি চান কোন আছে মিনিষ্ট্ৰি অফ ইউথ এফেয়াৰ এণ্ড স্পৰ্টছ এইটো চেণ্ট্ৰেলৰ প্ৰগ্ৰাম দে তোমালোকে ষ্টেটৰো নহয় কিন্তু বহুত ডাঙৰ প্ৰব্লেম তো ইয়াতে যদি চোৱা ইয়াতে পাৰ্টিচিপেণ্ট কোন হয় ইয়াতে আমি কোনখিনি ষ্টুডেণ্ট লওঁ তোমালোকে ইয়াতে আজি চবেই গম পাইছে ইয়াতে আমি কোনটো আছো 11 আৰু 12 খিনি আছো এতিয়া আমি ক্লাছ 9 10 ৰ ষ্টুডেণ্ট লোৱা নাই কিন্তু কিয় লোৱা নাই মই পাছত কৈ আছো আৰু লগতে 11 ৰ পৰা যিটো ষ্টাৰ্ট হ'ব এই ষ্টাৰ্টটো তোমাৰ গ্ৰেজুৱেচন হ'ব ইটো স্নাতক আৰু স্নাতকোত্তৰতো এই ইয়াৰ ষ্টুডেণ্ট বিলাকে এই এনএছএছ ইউনিটত নিজকে স্বেচ্ছাসেৱক হিচাপে ভলেণ্টিয়াৰ কৰিব পাৰে এতিয়া চাবা ছাৰে অলৰেডি ক'লে ইয়াৰ এটা মটো আছে মটোটো কি দেখছে দেখা পাইছা তোমাৰ নট মি বাট ইউ চাবা দেই এটা সৰু শব্দ নট মি বাট ইউ তাৰ মানে ইয়াতে চাবা দেই আমি এনএছএছ ইউনিট ঠিক আছে আমাৰ মেইন উদ্দেশ্য কি যে আমি নিজৰ আগতে আমাৰ নিজৰ দেশখন বা জাতিটোক আগত ৰাখিব লাগে আমি সমাজৰ হিতৰ কাৰণে আমি কিছুমান কাম কৰিব লাগে গতিকে আমাৰ মেইন উদ্দেশ্য হৈছে এতিয়া তোমালোকে এটা চাবা আজিৰ দিনত তোমালোকে চাবা দেই মই এইটো গুগলৰ পৰা লৈছো অসমত মোটামুটি তোমাৰ 64100 64100 জন এনএছএছ ভলেণ্টিয়াৰ ৰেজিষ্টাৰ আছে আৰু গোটে অল ইণ্ডিয়াত যদি চোৱা কিমান 39 লাখ গতিকে ইমানজন মানুহ ভলেণ্টিয়াৰ হিচাপে কাম কৰি আছে গতিকে এটা এনএছএছৰ বিষয়টো গম পালা কেতিয়া কেনেকৈ জন্ম হৈছে কি এতিয়া আমি অলপ আৰু আগবাঢ়ো এতিয়া আমি এনএছএছৰ চিম্বলটো চাম আজি মই তোমালোক চাবা দেই মই কিছুমান বস্তু লৈ আছো কেপ বেজ ঠিক আছে কেইটামান ব্লেজাৰ আছে বহি এইবিলাক বস্তু মই তোমালোক পৰৱৰ্তী সময়ত দেখুৱাই আছো এইবিলাক আমি ইউজ কৰিম গতিকে এনএছএছৰ তোমালোকে চিম্বলটো দেখা পাইছা চিম্বলটো তোমালোকে যদি চা এই চিম্বল যিটো হয় এইটো এটা ৰথৰ চাকা হয় না দেখা পাইছা সো ইয়াতে এই চকাটো একচুয়ালি কি হয় তোমাৰ সোমনাথ মন্দিৰ যে আছে সাত টেম্পল ওকে তাৰে ইয়াতে যদি চকাটো তোমালোকে লক্ষ্য কৰা আঠডাল কাঠি আছে এই আঠডাল কাঠিয়ে আমাক এই ইন্ডিকেট কৰিছে যে আমি যিবিলাক এনএছএছ ভলেণ্টিয়াৰ হয় মানে স্বেচ্ছাসেৱক হয় আমি 24 ঘণ্টা আমাৰ জাতিটোৰ কাৰণে সমাজখনৰ কাৰণে বা দেশখনৰ কাৰণে আমি ৰেডি থাকিব লাগিব আমাৰ নিজৰ স্বেচ্ছাসেৱকমূলক মানে অৱদান দিয়া তাৰ উপৰি ইয়াতে তোমালোকে দুটা কালাৰ দেখিব পাইছা অলপ যদি মন কৰা তেনে এটা আছে ৰঙা এটা আছে নীলা নেভি তোমাৰটো কি কৈছে নেভি ব্লু বুলি কৈছে ওকে সো যেটো ৰঙা কালাৰ আছে এটো ইন্ডিকেট কি কৈছে এক্টিভ এনাৰ্জেটিক এণ্ড ফুল অফ স্পিৰিট আৰু যেটো নেভি ব্লু কালাৰ আছে এটো হৈছে কসমছ অফ which the NSS is the tiny part ready to contribute its share to the welfare of mankind এটা সব আমাৰ সমাজত বিভিন্ন ধৰণৰ সমস্যা আছে সামাজিক সমস্যা বিভিন্ন তোমালোকে লোকেলিও কিছুমান সমস্যা দেখা পোৱা এই অঞ্চলটোত আমি এটা ডাঙৰ সমস্যা দেখা পাইছো কি তোমালোকৰ খেলা অঞ্চলটো বাল্য বিবাহ এটা ডাঙৰ সমস্যা হয় হয়নে নহয় হয় সো এইটো তোমালোকে এতিয়া যদি এনএছএছৰ ফালৰ পৰা কিবা এটা প্ৰগ্ৰাম কৰি পেলাই এই বাল্য বিবাহ ৰোধ কৰিব পৰা তেতিয়াহ'লে এইটো এটা বৰ ভাল কথা হ'ব হয়নে নহয় এইটো সমাজখনৰ প্ৰতি সেৱা হ'ব নে কেনেকৈ ৰোধ কৰিম আমি কেনেকৈ সেৱা জনাম মানে কেনেকৈ কৰি কম যে বাল্য বিবাহ বেয়া বস্তু বুজি নাপায় কিছুমান মানুহে বুজি নাপায় আচলতে যে 18 বছৰ বা এইটো বয়সৰ পিছত বিয়া দিব লাগে বাল্য বিবাহৰ কথাটো জানা নহয় মানে সৰু থাকোঁতে বিয়া দিয়াৰ যিটো কথা বাল্যকালতে বিয়া দিয়া সো এই কথাটো বেয়া কথা এটা সো সেই কথাটো যে ৰোধ কৰিব নোহোৱা কৰাৰ কাৰণে কি কৰিব পাৰি কেনেকৈ তোমালোকে এটা সাজেশন দিয়াচোন যে আমি সমাজক কি এইটো কথা জনাব লাগে যে বাল্য বিবাহটো বেয়া কেনেকৈ জনাম কেনেকৈ দেখাম সাইড ইফেক্ট দেখাম কেনেকৈ দেখাম আমি মেছেজটো কেনেকৈ দিম মানে ড্ৰামা কৰি আছে ভাল সাজেশন এইটো এটা ভাল সাজেশন দিছিল যে ড্ৰামা বাটন নাট আমাৰ মানুহবিলাকে কিছুমান কথা তাৰ বুজি নাপায় আমি প্ৰেজেন্টেশন দিছো যে ডিজ অফ এনএছএছ টু এটা এজেড মানুহখিনি এই কথাখিনি বুজি পাব নেকি নাপাব কিন্তু নাটক এখন চাই পেলাই তেওঁলোকে ধৰিব পাৰিব নাটক বুজি পাইছো মই বুজি একদম সহজলভ্য বস্তু এটা মানে সহজতে মানে গ্ৰাহ্য বস্তু এটা বুজি পোৱা বস্তু তো বাটল নাট একটু পুৰা জাগাত যাই যদি আমি এখন বাটল নাট কৰো দেখি এনেকুৱা এটা ঘটনা মানে আধাৰিত ঘটনা এটা দেখাইছো য'ত মানে ধৰা এটা কোনোবা ভিলেইন কোনোবা হিৰো এনেকুৱা ধৰণৰ কথা এটা দেখাইছো ফলত কি হৈছে মানুহখিনিয়ে বুজি পাইছে যে বাল্য বিবাহ বেয়া পাইছো বাল্য বিবাহ হ'লে কি হ'ব এনেকুৱা ধৰণৰ এফেক্ট আমি দেখা পাম এনেকুৱা এটা কাম কৰিব পাৰোঁ আৰু বিভিন্ন ধৰণৰ কাম বিভিন্ন আলোচনা চক্ৰ পাতিব পাৰোঁ আমি যেতিয়া মই যেতিয়া ইউনিভাৰ্চিটিত পঢ়োঁ তেতিয়া এনএছএছ আমি কৰিছিলোঁ আমাৰ যিজন HOD ছাৰ আছিল ডক্টৰ জ্যোতিৰাজ পাঠক ছাৰ
তেখেত মানে প্ৰগ্ৰাম অফিচাৰ আছে নিৰ্মল ছাৰৰ যিটো পোষ্ট আৰু বৰ্তমান আমাৰ ইয়াত তেওঁ আছে আৰু তেওঁ বিভিন্ন ধৰণৰ প্ৰগ্ৰাম কৰাইছে তাৰ এখন একদম ধুনীয়া এখন আলোচনা চক্ৰ মানে সেমিনাৰ এখন আমি পাৰ্টিচিপেট কৰিছিলোঁ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এজন ডিপ্ল'মেট আহিছিল ৰাষ্ট্ৰদূত বুজি পোৱা নাই তোমালোকে যে আমাৰ দেশৰ হৈ বেলেগ দেশত থাকে আৰু আমাক দেশক ৰিপ্ৰেজেণ্ট কৰে ৰাষ্ট্ৰদূত এজন আহিছিল নামটো মই যি পাহৰিলোঁ ডক্টৰ চাম আছিল আৰু সিংহা পাঞ্জাবী মানুহ চ' তেওঁ আহি পেলাই আমাক ধুনীয়াকৈ কিছুমান কথা কৈছে যে ভাৰতবৰ্ষৰ বেলেগ দেশৰ লগত ৰিলেশ্যন কেনেকুৱা আজিৰ দিনত হৈ আছে বা কি হৈ আছে কি হৈ নাই এটা ধুনীয়া কথা মোৰ মনত পৰে আমি যে কিছুমান আমাৰ সমাজ জীৱনত কিছুমান সমস্যাৰ সন্মুখীন হৈ আছো কেনেকুৱা সমস্যা এই ধৰা ৰাস্তাত পানী হয় আমাৰ বানপানীৰ সমস্যা হয় ৰাস্তাত ট্ৰেফিক জাম হয় ক'ৰবাত অভাৰব্ৰিজ বান্ধি আছে তাত ট্ৰেফিক জাম যাব নোৱাৰি তাৰপিছত লিটাৰ এচিডেণ্ট আমাৰ আপ ডাউন হৈ থাকে মানে যিখিনি হ'ব লাগে সেইখিনি হোৱা নাই কিছুমান জেগাত মানুহৰ মানে বিভিন্ন ধৰণৰ সমস্যা এইখিনি সমস্যা আমাৰ কিয় হৈছে মানে ভাৰতবৰ্ষত কিয় হৈ আছে এটা বৰ ধুনীয়া উদাহৰণ দিছিল এই মানে এইটো আমাৰ যি ভাৰতবৰ্ষ বৰ্তমান কৈশোৰ অৱস্থাত আছে কৈশোৰ বুজি পোৱা নহয় এডাল্টহুড আৰু মানে এডুকেশ্যন যিটো পিৰিয়ড কৈশোৰ কাল বুলি কয় ন অসমীয়াত চ' কৈশোৰ কালটো কেনেকুৱা কাল এডুকেশ্যন থকাবিলাকে জানিবা এইটো বয়সন্ধি বুলি কওঁ মানে বাচ্চা মানে চিলড্ৰেনৰ পৰা এডাল্টলৈকে যোৱাৰ মাজৰ সময়খিনি আৰু যিটো সময় কি হয় বিভিন্ন ধৰণৰ সমস্যাই দেখা দিয়ে আমি কি কৰিব লাগে কি কৰিব নালাগে এইখিনি কথা আমি ঠিক ভালকৈ ধৰিব নোৱাৰোঁ ত' এই যিটো পিৰিয়ড এই ভাৰতবৰ্ষত এইটো পিৰিয়ডত আছে আৰু এইটো পিৰিয়ডত আমাৰ সমস্যা হ'বই এই সমস্যাখিনি অভাৰকাম কৰিব পাৰিলে আমাৰ এডাল্টহুডটো ভাল হ'ব মানে যেতিয়া আমি ডেভেলপ হ'ম উন্নয়ন মানে উন্নত হৈ যাম তেতিয়া তাৰপিছত আমাৰ দেশখনৰ অৱস্থা ভাল হৈ আহিব এনেকুৱা ধৰণৰ কথা এটা বৰ ধুনীয়া কথা কৈছিলোঁ চ' NSSৰ কাৰণে এইবিলাক কথা আমি ধৰিব পাৰিছোঁ গম পাইছোঁ বুজি পাইছা কথা চ' এনেকুৱা ধৰণৰ কথা আৰু বিভিন্ন ধৰণৰ কাম আমি কৰিছিলোঁ বানপানীৰ সময়ত কেম্পত গৈ পেলাই ৰিলিফ দিছিলোঁ ৰিলিফ বুজি পোৱা নাই যে বস্তুবিলাক দিয়ে আৰু সৰু কাম বহুত ডাঙৰ কামো নহয় কিন্তু সেইবিলাক কামে তোমালোকৰ কি কৰিব ব্যক্তিত্বৰ বিকাশ কৰিব ব্যক্তিত্বৰ বিকাশ কৰি আছে ছাৰ ব্যক্তিত্ব কি বস্তু ব্যক্তিত্ব একদম চিম্পুল কথা ব্যক্তিত্ব হ'ল হাউ ইউ বিহেভ ইন এ পাৰ্টিকুলাৰ চিটুৱেশ্যন তুমি এটা পাৰ্টিকুলাৰ চিটুৱেশ্যনত কেনেকৈ বিহেভ কৰা তোমাৰ বিহেভিয়াৰটো কেনেকুৱা তোমাৰ কথা কোৱা ষ্টাইল কেনেকুৱা সমাজত গৈ পেলাই তুমি কথা কাট কেনেকৈ ক'বা ডাঙৰক কেনেকৈ ক'বা সৰুক কেনেকৈ ক'বা এটা পাৰ্টিকুলাৰ চিটুৱেশ্যন কেনেকৈ হেণ্ডেল কৰিবা এক্সিডেণ্ট হ'লে তাৰ যোন মানে তাত ভিক্টিম হৈছে তাক হস্পিটেলত কেনেকৈ লৈ যাম এনেকুৱা ধৰণৰ কথাবিলাক একদম সৰু কথা কিছুমানৰ পৰা আৰম্ভ কৰি পেলাই বহুত ডাঙৰ কাম কৰিব পাৰি একদম সৰু কথাৰ পৰা আৰম্ভ কৰিম আমি তাৰপিছত বাকীখিনি কৰি যাম এনেকুৱা